নমস্কাৰ এই মুহূৰ্তত দিবলৈছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 7 আগষ্ট গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও উচতনিমূলক মন্তব্য যি মন্তব্য শুনিলে আপোনাৰ চকু কপালত উঠিব হয় আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে এটা বহুত গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টি অলপ স্কিপ নকৰিব আৰু এনেবোৰ বাতৰি পাই থাকিব হলে এই চেনেলটো সাবস্ক্ৰাইব কৰিব এই ভিডিঅ'টিত এটা লাইক নিশ্চয় কৰিব হয় আইন হাতত তুলি নোলোৱাকৈ জাতীয় আন্দোলন কৰক অসমৰ একাংশ জাতীয় সংগঠনসমূহক গ্ৰীণ সিগনেল দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই উচিত সময় এই সময়তে আপোনালোকে আন্দোলন কৰক নিজৰ জাতিক ৰক্ষা কৰক বিজেপি চৰকাৰে ইমান দিনে নিজৰ জাতিক ৰক্ষণাবেক্ষণ দিব নোৱাৰিলে অৱশেষত আইন হাতত তুলি নোলোৱাকৈ জাতীয় সংগঠনসমূহক জাতি ৰক্ষাৰ দায়িত্ব তুলি দিলে ইয়াৰ লগতে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে লৈ আহিছো ভিডিঅ'টি অলপ স্কিপ নকৰিব উজনি অসমৰ দল সংগঠনৰ মিয়াখেদা অভিযানৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহাবিস্ফোৰণ অসমীয়া জাতিক নিক্ষেপ কৰিবলৈ চেষ্টা কৰিলে পৰিস্থিতি বহুত ভয়ংকৰ হ'ব জাতিৰ বৰঘৰত সোমালে জাতিয়ে মাত মাতিবই তাক বন্ধ কৰিব নোৱাৰি উৰিয়াম ঘাটৰ বেদখলকাৰী গৰাখহনীয়াৰ কবলৰ পৰা মানুহ নহয় হয় উৰিয়াম ঘাটৰ যিসকল বেদখলকাৰী আছিলে সেই বেদখলকাৰীসকল গৰাখহনীয়াৰ কবলত পৰা মানুহ কেতিয়াও নহয় বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয়াই দিছে হাজাৰ হাজাৰ মাটি দখল কৰি পুখুৰী খান্দি ব্যৱসায় কৰিছে লখিমপুৰ যোৰহাট শিৱসাগৰত অসমীয়াৰ বৰঘৰ ইয়াত কোনোবা সোমালে জাতীয় মাত মাতিবই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আইন হাতত তুলি নোলোৱাকৈ জাতীয় আন্দোলন কৰক কোনো পধ্যে আইন হাতত তুলি নলব ইয়াৰ পিছত আৰু এই সুযোগ নাহে এই সুযোগতে নিজৰ হাতত আইন তুলি নোলোৱাকৈ আপোনালোকে নিজৰ জাতিৰ কাৰণে মাত মাতক একাংশ জাতীয় সংগঠনসমূহক গ্ৰীণ সিগনেল দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একাংশ বৰঘৰত সোমোৱাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হ'ব লাগে আইন হাতত লোৱাৰ কাম আৰক্ষী আৰু ন্যায়ালয়ৰ জাতীয় প্ৰতিবাদ নকৰিলে আইনে কেনেকৈ ব্যৱস্থা ল'ব তাত থকাৰ বাবে ৰাইজে বেয়া পাইছে দাবী কৰিছে তাত আমাৰ কোনো আপত্তি নাই মোৰ বুক লাগিলে বুক লাগিছে বুলি কোৱাত কিহৰ আপত্তি বুলি কৈছে ভাড়াঘৰৰ পিছত মছজিদ পাতে তাৰ পিছত সত্ৰ নাইকিয়া হৈ যায় উজনি অসমত দল সংগঠনৰ মিয়াখেদা অভিযানৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে বিস্ফোৰক মন্তব্য এজন দেশৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ মুখত কিমানখিনি শোভা পালে এই কথাখিনি ভিডিঅ'টোৰ কমেণ্টত এবাৰ নিশ্চয় জনাব যুদ্ধলৈ সাজু হৈছে শৃংখল চলিহা হয় মিয়া আৰু খিলঞ্জীয়াৰ মাজত যুদ্ধ হোৱাটো আপুনি বিচাৰেনে ইতিমধ্যে শৃংখল চলিহাই ঘোষণা কৰিছে মিয়া আৰু খিলঞ্জীয়াৰ মাজত যুদ্ধ এখন যুদ্ধ হ'বই লাগিব এখন যুদ্ধ অসমত হ'বই লাগিব বুলি মন্তব্য কৰিছে শৃংখল চলিহাই যুদ্ধলৈ সাজু হৈছে শৃংখল চলিহা এটা ব্ৰেকিং নিউজ এটা বহুতে ডাঙৰ খবৰ যদি যুদ্ধ হয় হ'ব যুদ্ধলৈ আমি সাজু আছো বুলি মন্তব্য কৰে শৃংখল চলিহাই মিয়া খুংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ যদি বাংলাদেশীক সুৰক্ষা দিব বুলি খুংকাৰ দিয়ে তেন্তে আমিও খুংকাৰ দিম মিয়া আৰু খিলঞ্জীয়াৰ মাজত যুদ্ধ হোৱাটো আপুনি বিচাৰেনে ভিডিঅ'টিৰ কমেণ্টত আপোনালোকৰ মতামত বিচাৰিছো কমেণ্টৰ জৰিয়তে জনাওক আপোনাৰ মতামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক ডাঙৰ সকিয়নি হয় সন্দেহজনক লোকক সমৰ্থন কৰা সকলৰ হিট লিষ্ট এতিয়া চৰকাৰৰ হাতত ইউএছটিএমৰ দৰে অৱস্থা কৰি পেলাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ খুংকাৰ হয় একাংশ সন্দেহজনক লোকক ৰক্ষণাবেক্ষণ দিয়া ব্যক্তিসকলৰ নাম এতিয়া চৰকাৰৰ হাতত পৰিছে হিট লিষ্ট ইতিমধ্যে চৰকাৰৰ হাতত পৰিছে ইউএছটিএমৰ দৰেই ব্যৱস্থা লোৱা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকীয়াই দিছে সন্দেহজনক লোকক সমৰ্থন কৰা সকলৰ ভিডিঅ' আমি ইতিমধ্যে ছ'চিয়েল মিডিয়াত দেখিছো বেদখলকাৰীক সমৰ্থন কৰা লোকৰ ওপৰত চৰকাৰৰ চকু থাকিব সময়ত
সময়ত সুবিধা হলেই ইউ টিমৰ দৰেই ব্যৱস্থা লোৱা হ'ব। সাংবাদিকক উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে বিস্ফোৰণ। 10 বছৰ পিছত তেওঁলোকৰ অনুমতি লৈহে আপোনালোকে চলিব লাগিব। দিলোৱাৰ হলে যি কয় আপোনালোকৰ কিবা হলে কোনোবা আহে জানো? আপোনালোকে কেতিয়াবা হিন্দু সাংবাদিকৰ মিটিং কৰিছে নেকি? তেওঁলোকেহে মিটিং কৰে। জাতিটোৰ কাৰণে যুঁজি থকা সকলক মাতি আনি মন বেয়া কৰি দিয়ে। সন্দেহজনক লোকক সমৰ্থন কৰা লোকৰ ভিডিঅ' আমি নিশ্চয় দেখিছো। বেদখলকাৰীক সমৰ্থন কৰা লোকৰ ওপৰত চৰকাৰৰ চকু থাকিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে মন্তব্য। ৰাজ্য চৰকাৰে পুনৰ সাজু হৈছে উচ্ছেদ অভিযান লৈ। হয়, বেদখলকাৰীক ঘৰ খালী কৰিবলৈ মাত্ৰ 24 ঘণ্টা সময় বান্ধি দিয়া গৈছে। 24 ঘণ্টাৰ পিছত মেৰাপানীত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। বেদখলকাৰীক ঘৰ খালী কৰিবলৈ শেষ সকিয়নি। 24 ঘণ্টাৰ পিছত মেৰাপানীত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। মেৰাপানীত সীমান্তৰ 2 নং নেগ্ৰেবিল গাঁও খালী কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। মাইক যোগে বন বিভাগ আৰু জিলা প্ৰশাসনৰ অন্তিম সকিয়নি। উচ্ছেদৰ বাবে মাজত মাত্ৰ এটা দিন বাকী আছে। অহা 8 আগষ্টৰ পুৱা 8 বজাৰ পৰা বেদখলকাৰীসকলক উচ্ছেদ চলাব বন বিভাগে। 2 নং নেগ্ৰিবিল অঞ্চল খালী কৰাৰ বাবে শেষৰবাৰৰ বাবে বেদখলকাৰীসকলক নিৰ্দেশ দিছে বন বিভাগে। ইতিমধ্যে জাননী লাভ কৰা অধিকাংশ পৰিয়াললৈ উচ্ছেদৰ পূৰ্বে বয়বস্তু সামৰি নেগ্ৰিবিল ত্যাগ কৰিছে। বেদখলকাৰীক ঘৰ খালী কৰিবলৈ শেষ সকিয়নি প্ৰদান কৰিছে বন বিভাগে। ৰাজ্যবাসীক দিবলৈছো আন এক ডাঙৰ খবৰ। শৃংখল চলিহাৰ বিৰুদ্ধে ফৌজদাৰী মানহানি গোচৰ আমচুৰ ইমতিয়াজ হুছেইনৰ। হয়, গ্ৰেপ্তাৰ হ'ব নেকি শৃংখল চলিহা? আমচুৰ ইমতিয়াজ হুছেইনে ইতিমধ্যে ফৌজদাৰী মানহানি গোচৰ তৰিছে শৃংখল চলিহাৰ বিৰুদ্ধে। বিপদত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। আমচুৰ নেতাক বাংলাদেশী আখ্যা দি বিপদত শৃংখল চলিহা। ৰাজ্যবাসীৰ বাবে আন এক ডাঙৰ খবৰ। এবাৰ উৰিয়ান ঘাটত উচ্ছেদ চলাই এতিয়া বিপদত পৰা দেখা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হয়, উৰিয়ান ঘাটত হিমন্ত বিশ্ব শৰ্মাই এতিয়া আকৌ মিয়াসকলক সংস্থাপন দিব লাগে বিপদত পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সবিশেষ জনাইছো, ভিডিঅ'টি অলপ স্কিপ নকৰিব। উৰিয়ান ঘাটত উচ্ছেদ চলাই বিপদত পৰিছে অসম চৰকাৰ। এটা ডাঙৰ খবৰ, এটা বহুত এক গুৰুত্বপূৰ্ণ খবৰ। মিয়া উৎখাতৰ পাছতেই এইবাৰ উৰিয়ান ঘাট আগ্ৰাসন কৰিছে নাগাই। হয়, মিয়াসকলক তাৰ পৰা উচ্ছেদ কৰাৰ পিছতেই এইবাৰ উৰিয়ান ঘাটত আগ্ৰাসন কৰা আৰম্ভ কৰিছে নগাসকলে। লাখে লাখে নগা প্ৰৱেশ কৰিছে উৰিয়ান ঘাটত।